আজি মোৰ এটা বৰ ধুনীয়া ঠাইলৈ আহিলোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। আজি মোৰ মনৰ আশা একদম হেঁপাহ পলোৱাই পূৰণ হৈ গৈছে। এয়া বেলেগ জেগা নহয়, ডিব্ৰুগড়ৰে আমাৰ অতি মৰমৰ কানৈ কলেজলৈ আহিছোঁ। ময়ো এসময়ত এই কলেজতে পঢ়িছিলোঁ। তেতিয়াৰ পৰিস্থিতি বা তেতিয়াৰ বাতাবৰণ অলপ বেলেগ আছিলে। আজি আহিছোঁ সম্পূৰ্ণ বেলেগ। বহুত দিনৰ পৰা দেখি আছোঁ, এইটো ৰাস্তাৰে অহা যোৱাও কৰি থাকোঁ, গৈও থাকোঁ, কিন্তু তেনেকৈ সোমোৱা হোৱা নাছিলে। আজি আমাৰ শ্ৰদ্ধাৰ শশীকান্ত ছাৰক লগ পালোঁ। তেখেত এই মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ। তেখেতৰ কৰ্মৰ যোগেদিয়ে এই কানৈ কলেজখন এটা নতুন এটা পৰিচয় পাবলৈ সক্ষম হৈছে। গতিকে মানে কি ক'ম, মই আহি ইমানেই সন্মোহিত হৈ গৈছোঁ, মোহিত হৈ গৈছোঁ যে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। ইফালে যাওঁ নে এবাৰ সিফালে যাওঁ তেনেকুৱা যেন লাগিছে। ইমান ধুনীয়া পৰিৱেশ এটা হৈছে। পঢ়া শুনা কৰিবৰ কাৰণেও এটা নিৰ্দিষ্ট পৰিৱেশ এটা হ'লে ভাল। মানুহে পঢ়াটো কৰিবই লাগিব, কিন্তু তেনেকুৱা এটা ধুনীয়া পৰিৱেশ হ'লে মানুহৰ আৰু মনটো ভাল লাগে। গতিকে মই আজি অভিভূত, ইয়ালৈ আহি পিনি খুব ভাল লাগিছে। আৰু কি ক'ম, মই কোনফালৰ পৰা আৰম্ভ কৰোঁ, কোনফালৰ পৰা যাওঁ ভাবি পোৱা নাই। এটা ধুনীয়া সৰস্বতী মন্দিৰো দেখিছোঁ। এনেকুৱা ধৰণৰ মন্দিৰ মই আগতে দেখা নাছিলোঁ, তো এইবাৰ দেখিলোঁ প্ৰথম। গতিকে খুব ভাল লাগিছে। মোৰ আজি ক'লোঁ নহয়, আজিৰ দিনটো মোৰ কাৰণে এটা খুব ধুনীয়া ভাল দিন। গতিকে মই সকলো ৰাইজকে কৈছোঁ, আপোনালোকে এই বিদ্যাৰ মন্দিৰ কানৈ কলেজলৈ আহক। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এই কলেজত নাম লগাই নিজৰ এটা গৌৰৱময় জীৱনৰ কাৰণে আগবঢ়াই আনক, তাকে মই অনুৰোধ কৰিলোঁ আৰু কানৈ কলেজৰ উত্তৰটোৰ কামনা কৰিলোঁ। ধন্যবাদ। কানৈ মহাবিদ্যালয়, তোমাৰ উপস্থিতিত মই বাকীবোৰ ভুলি যাওঁ। লাইটৰ পোহৰতে তোমাৰ দূৰ গতি সদায় আহে। তোমাৰ চালি তলত শুদ্ধ সংগীত বাজে।